জিয়েৰে আছে কৈ চহৰত পঢ়িবলে বুলি। সেই গাইছ, আজি মই লৈ আহিছোঁ বৰ্তমান সময়ত ভাইৰেল হৈ থকা এটা অসমীয়া গান। এই গানটোত বহুত কিছু অৰ্থ আছে। এআই বুলি নাভাবিব, কিন্তু এআই নহয়, ৰিয়েল মানুহে গোৱা হয় গানটো, শংকৰ দাই গোৱা হয় গানটো। তো এই ভিডিঅ'টো বহুত ভাল লাগিব, আপোনালোকে গানটো বহুত ভাল লাগিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু আপুনি চাই ল'লে শ্বেয়াৰ কৰিবই। এইটো গানটোত মানে এটা ধুনীয়া ইংগিত দিব চেষ্টা কৰিছে, যিসকলে বুজি পায় মানে বুজি পাব, ঠিক আছে। তো খুব সুন্দৰ গান। তো ব'লকচোন চাওঁ আৰু সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। জিয়েৰে আছে কৈ চহৰত পঢ়িবলে বুলি। আইফোন কেনেকৈ কিনিলে এবাৰ সুধি চাবি। বাপেৰে পিন্ধিছে তিয়নি, ফাটিছে সিয়নি, বাকী বিচাৰি পালেহি গেলামালৰ দোকানী। দেখিছে গাইছ, আজি মানে বৰ্তমান এনেকৈ চলিছে, তাৰ উপৰি গানটো বনাইছে। মাজনী এবাৰ সুধিবি তেহে বুজিবি কি হৈ আছে কাহিনী। নহ'লে চাবি হ'ব কাৰোবাৰ বিচনাখন শুৱনি। কেনেকুৱা পাইছে, ভাল পাইছে যদি এতিয়া লাইক এটা কৰক। বিচনাখন শুৱনি। তো শুনিলে গাইছ, ময়ো বহুত ভাল পালোঁ গানটো আপোনালোকৰ দৰে। তো তাৰ বাবে ময়ো শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ, মোৰ চেনেলত শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যদি আগতে শুনা নাছিলে তেতিয়াহ'লে এতিয়া শুনিলে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো যিমান পাৰে, ঠিক আছে। তো নেক্সট ভিডিঅ' আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।